নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু ৰাজ্যবাসীৰ বাবে আহিছে এটা ভাল খবৰ। তো কেইবাটাও আছে গুৰুত্বপূৰ্ণ খবৰ। তো কি খবৰ আছে তো আজি এই ভিডিঅ'ত আপোনালোকৰ মাজত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাগ আছাম। চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা আপুনি লাভ কৰিছেনে? তো লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে পইচা। আপুনি চৰকাৰী ঘৰৰ পইচা পাইছেনে নাই? তো আপুনি যদি চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই আপোনাৰ একাউণ্টত, তেনেহ'লে আপুনি কি কৰিব লাগিব? চাওক, লাখ লাখ মহিলাৰ একাউণ্টত যিটো পইচা সোমাই দিয়া হৈছে চৰকাৰী ঘৰৰ, যিসকলে আগতে আবেদন কৰিছিলে 22-23 বৰ্ষত যিসকলে আবেদন কৰিছিলে সেইসকলৰ যিটো চৰকাৰী ঘৰ আহিছে, আৰু এই চৰকাৰী ঘৰৰ টকা যিটো সোমাইছে, তো বহুতৰে একাউণ্টত সোমাইছে। তো আপোনাৰ সোমাইছে নে আপুনি চেক কৰিবলৈ হ'লে আপুনি পঞ্চায়ত অফিচত আপুনি যাব লাগিব। নাইবা আপুনি এটা কাম কৰিব পাৰে, আপুনি ৱেবছাইটত আপুনি PMAYG আপুনি লিখি তাতে আপোনালোকে ৰিপৰ্ট বুলি আপুনি চাৰ্চ কৰিব। তাতে আপোনালোকৰ ষ্টেট ৱাইজ আপুনি লিষ্টখন চাব পাৰিব। সেই লিষ্টখন আপোনালোকে চাব আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি নিশ্চয় চৰকাৰী ঘৰত টকা লাভ কৰিব পাৰিব। আৰু যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা যিহেতু চৰকাৰী ঘৰৰ পইচা সোমাই আছে আৰু নতুনকৈ আবেদনৰ কামো চলি আছে, আপুনি যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যেটো CSC চেণ্টাৰৰ লগত যোগাযোগ কৰক। CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰক আৰু আপোনাৰ যাৱতীয় যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি লৈ আপুনি CSC চেণ্টাৰলৈ যাব লাগিব। তাতে যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ আবেদন কৰিব পাৰিব। আৰু যিহেতু কৈছে যে চৰকাৰী ঘৰ এবাৰ সকলোৱে লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড আছে। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু আপোনাৰ যেটো চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে আপুনি অনলাইন কৰিব নোৱাৰে। অনলাইন মানে আপুনি নিজে কৰিব নোৱাৰিব, আপুনি CSC চেণ্টাৰত যাব লাগিব। CSC চেণ্টাৰত গৈহে আপুনি চৰকাৰী ঘৰৰ আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ যদি পইচা যদি আপোনাৰ টকা সোমোৱা নাই তেনেহ'লে আপুনি পঞ্চায়তত খবৰ কৰক। আপোনাৰ টকাটো কিহৰ বাবে সোমোৱা নাই তেখেতসকলে আপোনাক জনাব পাৰিব। তেখেতসকলৰ ওচৰত যিহেতু লিষ্ট এখন আহি গৈছে, তো সেই লিষ্ট ৱাইজ যিহেতু পইচাবিলাক সোমাই দিয়া হৈছে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। তো আপুনিও লাভ কৰিব চৰকাৰী ঘৰত টকা। তো গাইজ নেক্সট এটা খবৰ লৈ আহিছোঁ, যিটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ এবাৰ যিহেতু লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। যিহেতু আপোনালোকে সকলোৱে জানে 20 লাখ মহিলাক অৰুণোদয় আঁচনিলৈ সামৰি লোৱা হ'ব 3-0 লৈ। যিসকলে অৰুণোদয় ধন লাভ কৰা নাই, আগতে যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাছিলে বা আপুনি 2 মাহ 3 মাহ যদি লাভ কৰা নাই তেনেহ'লে 4 মাহৰ কিস্তি যিহেতু আপোনালোকক একেলগত দিয়া হ'ব বুলি কোৱা হৈছে। তো আপোনালোকে সেই আগতে আপোনালোকে কিস্তি পোৱা নাই নেকি? যদি আপোনালোকে আগতে কিস্তি পোৱা নাছিলে তেনেহ'লে এবাৰ আপোনালোকে কিস্তি লাভ কৰিব অহা 10 তাৰিখে, যেটো মানে আপোনাৰ এপ্ৰিলৰ 10 তাৰিখে আপুনি লাভ কৰিব অৰুণোদয় ধন। এবাৰ নতুনসকলে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ কিস্তি। যদিহে আপোনালোকে প্ৰশিক্ষণ ডকুমেণ্ট জমা দিছিলে, আপোনাৰ কোনো সমস্যা নাই, আপোনাৰ সকলো যদি ঠিকে আছে তেনেহ'লে আপোনাৰ নামটো আহি যাব আৰু নামটো আপোনালোকৰ ভেৰিফাই লিষ্ট ওলাব এখন। সেই লিষ্টখনত যদি আপোনাৰ নাম থাকে তেনেহ'লে আপুনি অৰুণোদয় 3 ধন লাভ কৰিব পাৰিব। আৰু অৰুণোদয় 3 এবাৰ যিহেতু বহু লোকে লাভ কৰিব মহিলাই, আৰু প্ৰতিখন ৰাজ্যৰ পৰা যিটো 10,000কৈ নিৰ্বাচিত কৰা হ'ব বুলি যিটো মুখ্যমন্ত্ৰী ঘোষণা কৰিছে। তো আপোনালোকৰ যদি প্ৰশিক্ষণ ডকুমেণ্ট দিছিলে বা কোনো ধৰণৰ যদি আপোনাৰ ভুল হোৱা নাই তেনেহ'লে আপোনাৰ নামটো নিশ্চয় আহিব। আৰু আপুনি ৰেজিষ্টাৰ নম্বৰ কি দিছিলে সেইটো কথা আপোনালোকে জানি ৰাখিব। আপোনাৰ হয়তো মোবাইলত মেছেজ আহিব পাৰে। তো SMS আপুনি পাব পাৰে আপোনাৰ অৰুণোদয় বেনিফিচিয়াৰী এক্টিভ বা ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি, তেনেকুৱা ধৰণৰ মেছেজ আপোনালোকৰ মোবাইলত আহিব পাৰে। যেতিয়া আহিব তেতিয়া আপুনি গম পাব যে আপোনাৰ অৰুণোদয় আঁচনি মানে আপুনি লাভ কৰিছে। আৰু আপোনালোকৰ যিটো লিষ্ট এখন প্ৰকাশ পাব, সেই ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে ৱেইট কৰক। 2 এদিনতে যিটো এই লিষ্ট প্ৰকাশ পাব, এই লিষ্টখনত আপোনাৰ নামটো যেতিয়া আহিব তেতিয়া আপুনি লাভ কৰিব পাৰিব অৰুণোদয় 3 সুবিধা। আৰু প্ৰতিগৰাকী মহিলাক দিয়া হ'ব যিসকলৰ ৰেচন কাৰ্ড আছে। যদি আপোনাৰ ৰেচন কাৰ্ড আহিছে বা আপুনি ৰেচন কাৰ্ড যদি আপুনি পাইছে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু প্ৰশিক্ষণ যিসকলে ডকুমেণ্ট দিছিলে সেইসকলে লাভ কৰিব অৰুণোদয় 3 সুবিধা। তো গাইজ নিশ্চয় বুজি পালে। তো গাইজ আপোনালোকক যিটো জনাব বিচাৰিছোঁ, নেক্সট আৰু এটা খবৰ যিটো দিব বিচাৰিছোঁ, লাখপতি মহিলাসকলৰ 10,000 টকা যিহেতু আহি গৈছে আৰু বেছি দিন নাই। যিটো 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত আপোনালোকে এই পইচা লাভ কৰিব পাৰিব, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো জনাইছে। আৰু ইয়াৰ বাজেটত ঘোষণা হৈ গৈছে আপোনালোকৰ যিটো পুঁজি ধন মুকলি হৈ গৈছে এই আঁচনিৰ ধন দিবৰ বাবে, যিহেতু প্ৰতিগৰাকী মহিলাক দিয়া হ'ব লাখ লাখ মহিলাক 10,000 টকাকৈ।
যদি আপোনাৰ বেংকৰ একাউণ্টৰ যদি কোনো খেলিমেলি নাই বা আপোনাৰ গোটেই ডকুমেণ্টছ যাৱতীয় ডকুমেণ্ট যিবিলাক জমা দিছিলে আপুনি গছৰ পুলি বা সকলো ডকুমেণ্ট যদি ঠিকে আছে তেনেহ'লে আপুনি লাভ কৰিব লাখপতি বাইদেউৰ 10,000 টকা আৰু এই 10,000 টকা আপোনাৰ ব্যৱসায় কৰাৰ বাবে দিয়া হ'ব আপোনাৰ যদি ব্যৱসায় যদি আপুনি ভালকৈ কৰে তেনেহ'লে আপুনি লাভ কৰিব নেক্সট 25,000 টকা মানে আপোনাৰ 12,500 টকা আপোনাৰ ছাবচিডি থাকিব আৰু 12,500 টকা আপুনি ঘূৰাব লাগিব তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে আৰু লাখপতি মহিলাৰ এখন ফাইনেল লিষ্ট প্ৰকাশ পাব বুলি কোৱা হৈছে সেই ফাইনেল লিষ্টখন আপোনালোকে কেনেদৰে চেক কৰিব যেটো অনলাইনত এতিয়ালৈকে দিয়া নাই তো আপোনালোকে কিছুদিন পিছত হয়তো অনলাইন নাইবা আপোনালোকে ডিসি অফিস বা পঞ্চায়ত অফিসত আপোনালোকে খবৰ কৰি ল'ব আপোনালোকৰ লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকৰ লিষ্টখনত নামটো আহিছে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজি আপোনালোকক তিনিটা খবৰ জনালো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ মানে জয় আই অসম